নমস্কাৰ মিড ডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী মালিগাঁৱৰ মাধৱদেৱ নগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ এঘৰ মানুহৰ কুৱাত পৰিল এটা প্ৰকাণ্ড নাহৰ ফুটুকি পুৱাই গৃহস্থ তথা স্থানীয় লোকে প্ৰত্যক্ষ কৰে নাহৰ ফুটুকিটো ইয়াৰ পাছতে স্থানীয় লোকে খবৰ দিয়া আৰক্ষী তথা বন বিভাগক মাধৱদেৱ নগৰৰ আসমা বেগমৰ ঘৰৰ কুৱাত পৰিছে নাহৰ ফুটুকিটোক উদ্ধাৰৰ চেষ্টা চলাইছে বন বিভাগে ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা হ'ব নাহৰ ফুটুকিটোক জনাইছো পুনৰ এবাৰ খবৰ মালিগাঁৱৰ মাধৱদেৱ নগৰত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে টেলিভিছনৰ পৰ্দাতে দৃশ্যমাদিত হৈছে এই ঘটনা এঘৰৰ মানুহৰ কুৱাত পৰিছে এটা প্ৰকাণ্ড নাহৰ ফুটুকি পুৱাই গৃহস্থ তথা স্থানীয় লোকে প্ৰত্যক্ষ কৰে নাহৰ ফুটুকিটোক ইয়াৰ পাছতে স্থানীয় লোকে খবৰ দিয়া আৰক্ষী তথা বন বিভাগক মাধৱদেৱ নগৰৰ আসমা বেগমৰ ঘৰৰ কুৱাত পৰিছে নাহৰ ফুটুকিটোক উদ্ধাৰৰ চেষ্টা চলাইছে বন বিভাগে ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা হ'ব নাহৰ ফুটুকিটোক এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে চাঞ্চল্য বিৰাজ কৰিছে আৰু সঘনাই সংঘটিত হোৱা এক ঘটনা আজি এইবাৰ মাধৱদেৱ নগৰত নাহৰ ফুটুকিটো কুৱাত পৰি এইদৰে আবদ্ধ হৈ আছে বন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰ কৰাৰ মহিলাজনে ৰাতিপুৱা লেট্ৰিঙত যাওঁতে আৱাজ হৈ আছে আৱাজ হৈ থাকোঁতে তেতিয়া তেখেতে চালে বাঘ এটা পৰি আছে তেতিয়া মোক ফোন কৰিলে মই আহিলোঁ ফৰেষ্টকো জনালোঁ পুলিচ প্ৰশাসনকো জনাই দিছোঁ সেইটোৱে আৰু ফৰেষ্টৰ মানুহ এজন আহিছে অফিচাৰ এজনো অহা নাই বাঘটো মোটামুটি কুকুৰতকৈ অলপ ডাঙৰ হ'ব এলচিজন কুকুৰৰ দৰে হ'ব ডাঙৰ ৰাতিয়ে পৰিছে মালিগাঁৱৰ মাধৱদেৱৰ নগৰত চাঞ্চল্যকৰ ঘটনা ইতিমধ্যে আমাৰ হাতত প্ৰতিক্ৰিয়া আহি পৰিছে এঘৰ মানুহৰ কুৱাত পৰিছে নাহৰ ফুটুকিটো আমি সবিশেষ জানিম এই সন্দৰ্ভত বন বিভাগে উদ্ধাৰ কৰিছে নে নাই এই শেহতীয়া স্থিতি কি জানিবৰ বাবে সংযুক্ত হৈছোঁ মালিগাঁৱৰ আমাৰ সাংবাদিক ৰাকিবুৰ ৰহমানৰ সৈতে ৰাকিবুৰ এতিয়ালৈকে বন বিভাগে কি তৎপৰতা গ্ৰহণ কৰিছে নাহৰ ফুটুকিটো উদ্ধাৰ হৈছেনে হয় নিশ্চয়কৈ ক'ব লাগিব এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মালিগাঁৱৰ মাধৱদেৱ নগৰত আৰু এই যি মাধৱদেৱ নগৰৰ এঘৰ মানুহৰ ঘৰৰ কুৱাত এটা প্ৰকাণ্ড নাহৰ ফুটুকি বাঘ ইতিমধ্যে পৰি আছে আৰু আবদ্ধ হৈ আছে আৰু ইতিমধ্যে বন বিভাগৰ দল আৰু আৰক্ষীৰ দল ইতিমধ্যে ইয়াত উপস্থিত আছে আৰু তেওঁলোকে যি এই নাহৰ ফুটুকি বাঘটো উদ্ধাৰৰ বাবে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে দেখা গৈছে কেমেৰাত আপোনালোকে দেখা পাই আছে যে বাঘটোক যি ট্ৰাংকুলাইজ কৰিব লাগিব ট্ৰাংকুলাইজ কৰাৰ কাৰণে তেওঁলোকে যি যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰি আছে আৰু এই বাঘটোক যিহেতু পুৱাতে তেওঁলোকে প্ৰত্যক্ষ কৰিছিল স্থানীয় লোক আৰু যি ঘৰৰ গৰাকী তেওঁলোকে প্ৰত্যক্ষ কৰিছিল আৰু প্ৰত্যক্ষ কৰাৰ পাছৰ পৰাই ইয়াত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল এক সকলোৰে মাজত এটা শংকাৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু তেওঁলোকে তেতিয়াৰ পৰা এই সমগ্ৰ অঞ্চলত যি দেখা গৈছে যে চাৰিওফালে মানুহৰ জনসমাগম বৃদ্ধি পাইছে এই বাঘটোক যাতে অতি সোনকালে তেওঁলোকে উদ্ধাৰ কৰি বন বিভাগে এই বাঘটোক ইয়াৰ পৰা লৈ যায় তাৰ বাবে তেওঁলোকে বিভিন্নজনে ইয়াত অপেক্ষা কৰি আছে নিশ্চয় কিন্তু ৰাকিবুৰ ৰহমান বন বিভাগৰ লোক এতিয়ালৈকে উপস্থিত হোৱা নাই নেকি অথবা আৰক্ষীৰ লোকক খবৰ দিয়া হৈছে নে নাই তেওঁলোক আহি উপস্থিত হৈছে নে তেনে কোনো খবৰ যেতিয়াই বাঘটো প্ৰত্যক্ষ কৰা হৈছিল তেতিয়াই আৰক্ষী আৰু বন বিভাগৰ লোকক খবৰ দিয়া হৈছিল আৰু তেওঁলোকে কিছু সময়ৰ পাছত তেওঁলোক উপস্থিত হৈছিল আৰু ইয়াত উপস্থিত হৈ মেলি তেওঁলোকৰ যি কাম কাজ আৰক্ষীৰ লোক আপোনালোকে দেখা পাইছে আমাৰ কেমেৰা স্ক্ৰীণত আৰক্ষীৰ লোক আছে বন বিভাগৰ লোক আছে তেওঁলোকে যি তেওঁলোকৰ বাঘটোক ট্ৰাংকুলাইজ কৰিবলৈ কাৰণে বিশেষকৈ ট্ৰাংকুলাইজ কৰা যিটো টীম দল সেই দলটো ইতিমধ্যে আহি উপস্থিত হৈছে আৰু দেখা গৈছে যে তেওঁলোকে যি ট্ৰাংকুলাইজ কৰিবলৈ কাৰণে যিসমূহ ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে গ্ৰহণ কৰি আছে আৰু ইয়াৰ পাছতে যি এই পাছৰ যিটো কুৱা সেই কুৱাত আপোনালোকে দেখা পাইছে যে তেওঁলোকে বাঘটোক উদ্ধাৰৰ কাৰণে অভিযান আৰম্ভ কৰিব নিশ্চয় ধন্যবাদ জনাইছোঁ শেহতীয়া খবৰখিনিৰ বাবে ৰাকিবুৰ ৰহমান আপোনাক পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম শেহতীয়া স্থিতি জানিবলৈ ইয়াৰ পাছতে স্থানীয় লোকে খবৰ দিছে তথা বন বিভাগৰ লোক ইতিমধ্যে উপস্থিত হৈছে মাধৱনগৰৰ দৃশ্য দেখুৱালোঁ আমি পোনপটীয়া সম্প্ৰচাৰত ৰাকিবুৰ ৰহমানে জনালে শেহতীয়া স্থিতি নাহৰ ফুটুকিটোক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগ তথা আৰক্ষীৰ লোকসকলে আহিছোঁ পৰৱৰ্তী খবৰলৈ এনআইএ গোচৰত দোষমুক্ত হৈছে বিধায়ক অখিল গগৈ চানমাৰী থানাৰ গোচৰত দোষমুক্ত হৈছে অখিল গগৈ সকলো গোচৰতে দোষমুক্ত হ'ল অখিল গগৈ আজি জিএমচিএইচৰ পৰাই মুকলি হোৱাৰ সম্ভাৱনা আছে কাৰাগাৰ কৰ্তৃপক্ষই মুক্তিৰ নিৰ্দেশ দিলেই মুকলি হ'ব অখিল গগৈ জনাইছোঁ পুনৰ এবাৰ দোষমুক্ত হৈছে বিধায়ক অখিল গগৈ চানমাৰী থানাৰ গোচৰত দোষমুক্ত সকলো গোচৰতে দোষমুক্ত অখিল গগৈ আজিয়ে জিএমচিএইচৰ পৰাই মুকলি হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে কাৰাগাৰ কৰ্তৃপক্ষই মুক্তিৰ নিৰ্দেশ দিলেই মুকলি হ'ব অখিল গগৈ
বহু জল্পনা কল্পনাৰ অন্ত পেলাই হয়তো আজি মুকলি হোৱাৰ সম্ভাৱনা আছে অখিল গগৈৰ বহুকেইটা দুখত তেওঁক এনআইএ গোচৰ দিয়া হৈছিল আৰু তেওঁ সেই দুখবোৰ মুক্ত হোৱা বুলি ইতিমধ্যে খবৰ আহিছে চানমাৰী থানাৰ দুখ সকলো থানাৰ দুখ যিবোৰ আছিল গোচৰ আছিল সেইবোৰ অখিল গগৈৰ বিৰুদ্ধে সকলোবোৰ এই মুহূৰ্তত নিৰ্দোষ বুলি প্ৰমাণিত হৈছে আজি জিএমচিএইচৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে কাৰাগাৰ কৰ্তৃপক্ষই মুক্তিৰ নিৰ্দেশ দিলে মুকলি হ'ব অখিল গগৈ আমাৰ অখিল গগৈ যিহেতু মেডিকেলত আছিলে এতিয়া যদিও জেলত এতিয়া ৰিলিজ লেটাৰখন পঠিয়াই দিয়া হৈছে কোৰ্টৰ পৰা সেইখন জেললৈ যাব সেই ৰিলিজ লেটাৰখন জেলৰ পৰা কমিউনিকেট কৰিব মেডিকেলত জিএমচিএইচত আৰু জেলত বেছি সময় নালাগে 10-15 মিনিটৰ ভিতৰত যিটো জেলৰ পৰা চাইন কৰি পঠাই দিব লাগে এইটোৱে নিয়ম তাৰ পৰা আমাৰ হিচাপত অখিল গগৈ 1-1.5 ঘণ্টাৰ ভিতৰত মুকলি আকাশৰ তললৈ আহিব লাগে যিটো নিয়ম হ'ল ইয়াৰ পৰা ৰিলিজ লেটাৰখন দিয়া হ'লে অলৰেডি পঠাই দিছে মানুহ গৈ পাওঁতে অলপ সময় লাগিব তাৰপিছত সেইখন জেলৰ পৰা আকৌ মেডিকেললৈ পঠাব যেতিয়া আহি পাব তেতিয়া অখিল গগৈ মুক্ত আকাশৰ তললৈ আহিব ইয়াত কোনো জামিন চামিনৰ কথা যিহেতু নাই ডিছচাৰ্জ কৰি দিয়া হৈছে যিহেতু কথাটো ইমানেই খৰতকীয়া হৈছে সেইকাৰণে গোটেইবোৰ গোচৰতে অখিল গগৈ ইতিমধ্যে জামিন পাইছিলে আৰু একমাত্ৰ এই চানমাৰী থানাৰ গোচৰটোৱে আছিলে এনআইএ লগোৱা গোচৰ এই গোচৰটোতো অখিল গগৈ যিহেতু আজি ডিছচাৰ্জে কৰি দিলে গতিকে আৰু এতিয়া আজি তাৰিখত অন্ততঃ অখিল গগৈৰ বিৰুদ্ধে একো অভিযোগ নাই আজি মহামান্য আদালতত ন্যায় পুনৰ মুখ থেকেচা খাইছে চাবুৱা খানাৰ পিছত অখিল গগৈক দুখমুক্ত ঘোষণা কৰাৰ পিছত এটা কথা অতি স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল যে কেন্দ্ৰৰ বিজেপি চৰকাৰে আৰু দিছপুৰৰ বিজেপি চৰকাৰখনে ন্যায়ৰ দৰে ভাৰতৰ দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাটোক কা বিৰোধী আন্দোলনখন স্তব্ধ কৰিবৰ কাৰণে তেখেতসকলে ব্যৱহাৰ কৰিছিল আজি এই ন্যায়ালয়ৰ আদালতে প্ৰমাণ কৰি দিলে যে ন্যায়ৰ দৰে এটা তদন্তকাৰী সংস্থাক বিজেপি চৰকাৰখনে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছিল আৰু বিজেপি চৰকাৰখনে এইকাৰণে ন্যায় ব্যৱহাৰ কৰিছিল যাতে কা বিৰোধী আন্দোলন স্তব্ধ হয় এইকাৰণে ব্যৱহাৰ কৰিছিল যাতে অখিল গগৈ পুনৰবাৰ দিছপুৰত বিজেপি শাসনত অহাৰ পথত তেখেতে বাধাৰ সৃষ্টি নকৰে অখিল গগৈ কাৰাগাৰত সোমোৱাই ৰাখিব তেনেকুৱা পথ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি আমাৰ হৈ এই দীঘলীয়া প্ৰায় 1.5 বছৰীয়া যিখন আইনী যুঁজখন চলাই যোৱা আমাৰ অধিবক্তা শান্তনু বৰঠাকুৰ কৃষ্ণ গগৈ ৰাহুল হেনচোৱা পল্লৱী বৰা সকলোকে আমাৰ অন্তৰ্ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি পুনৰবাৰ ৰাইজৰ দলৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আপোনালোকে যি মুক্ত হস্তে দান বৰঙণি আগবঢ়াইছিলে সেই দান বৰঙণিৰ জৰিয়তে আচলতে আমি এই আইনী যুঁজখন চলাই যোৱাটো সম্ভৱপৰ আছিল আমি পুনৰবাৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাওঁহক পলকতে কেইটামান টুকুৰা খবৰ মেঘালয়ৰ গাৰো পাহাৰত পানীৰ ঢলৰ ফলত মানকাচৰৰ কালপানীত কৃত্ৰিম বান উটুৱাই নিলে কালাপানী আৰক্ষী চকীৰ লকআপ কালু নদীৰ খহনীয়াত জাহ গ'ল কেইবাটাও পৰিয়ালৰ বাসগৃহ জলমগ্ন হৈছে বিস্তীৰ্ণ এলেকা আৰক্ষী চকী জাহ যোৱাৰো সম্ভাৱনা আছে খবৰ এবাৰ ডিগবৈৰ অসম অৰুণাচল সীমান্তৱৰ্তী জাগুন ঘাটত অঘটন চাহপাত কঢ়িওৱা এখন বলেৰো পিকআপ কোনোমতে বুঢ়ীদিহিং নদীত ডুব যোৱাৰ পৰা ৰক্ষা পৰে যাত্ৰী কঢ়িওৱা মাত্ৰ এখন মেচিন নাৱৰ ওপৰতে সাৰথি কৰি যাতায়াত কৰে জাগুন 50% নম্বৰ HSLC পৰীক্ষাৰ পৰা লোৱাৰ সম্ভাৱনা শ্ৰেণীকোঠাত উপস্থিত আৰু নিয়মানুৱৰ্তিতাৰ পৰা 10 নম্বৰ দিয়াৰ সম্ভাৱনা কলা বাণিজ্য বিজ্ঞান আৰু বৃত্তিগত শাখাত 10 নম্বৰ শিক্ষা সংসদৰ পৰা দিয়া হ'ব প্ৰথম বৰ্ষত হোৱা গোট পৰীক্ষাৰ পৰা বিজ্ঞান শাখাত দিব পাৰে 10 নম্বৰ বিজ্ঞানৰ ক্ষেত্ৰত প্ৰেক্টিকেলত 30 নম্বৰ থকাৰ সম্ভাৱনা কলা বাণিজ্য আৰু বৃত্তিগত শাখাত প্ৰথম বৰ্ষৰ গোট পৰীক্ষাসমূহৰ পৰা 40 নম্বৰ দিয়াৰ সম্ভাৱনা আছে আজি ঘোষণা হ'ব HSLC আৰু HS চূড়ান্ত বৰ্ষৰ মূল্যায়নৰ ফৰ্মুলা আমি ইতিমধ্যে জনাইছো মূল্যাংকন পদ্ধতিত উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত 50% নম্বৰ HSLC পৰীক্ষাৰ পৰা লোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ সবিশেষ তথ্য জানিবৰ বাবে আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক হিৰকজ্যোতি মালাকৰৰ সৈতে হিৰকজ্যোতি মালাকৰ কি শেহতীয়া তথ্য আছে আজি HS আৰু HSLCৰ ফৰ্মুলা হয়তো ওলাব পাৰে কিদৰে তেওঁলোকে মূল্যাংকন কৰিব হয় মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ক্ষেত্ৰত যেহেতু দুখনকৈ কমিটি গঠন কৰা হৈছিলে 9জনীয়া যিখন কমিটি গঠন কৰা হৈছিল সেই 9জনীয়া কমিটিয়ে ইতিমধ্যে এসপ্তাহৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিছে ৰাজ্য শিক্ষা বিভাগত আৰু শিক্ষা বিভাগে আজি দিনৰ 1 পৰা 1.5 বজাৰ ভিতৰত যিখন সংবাদমেল আছে সেই সংবাদমেলৰ জৰিয়তে যিটো ফৰ্মুলা সেই ফৰ্মুলা প্ৰকাশ কৰিব কিন্তু মেট্ৰিকৰ ক্ষেত্ৰত কেনেধৰণৰ মাৰ্কিঙৰ ফৰ্মুলা প্ৰস্তুত কৰিছে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু হাই ছেকেণ্ডেৰী ক্ষেত্ৰত যি ক'ব বিচাৰিম যে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত ক'ব বিচাৰিম যে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত 50% মাৰ্কছ মেট্ৰিক
মেট্ৰিকৰ পৰা লোৱা হ'ব। সমান্তৰালকৈ ক'ব বিচাৰিম যে কলা আৰু বাণিজ্য ক্ষেত্ৰত বা আৰু যি বৃত্তিগত শাখা আছে সেই বৃত্তিগত শাখাত ক'ব বিচাৰিম যে 40 নম্বৰ মাৰ্কছ গোট পৰীক্ষাসমূহৰ পৰা লোৱা হ'ব আৰু শিক্ষা সংসদৰ পৰা এইবাৰ কলা বাণিজ্য বৃত্তিগত লগতে ছায়েন্সতো তেওঁলোকে 10 মাৰ্ক দিয়াৰ ব্যৱস্থা কৰিছে। আচলতে ছাত্ৰজন কেনেধৰণৰ আছিলে সেই তাৰ ওপৰতো গুৰুত্ব কৰা বিশেষকৈ দেখিবলৈ পোৱা গৈছে। আৰু বিজ্ঞান শাখাত ক'ব বিচাৰিম যে বিজ্ঞান শাখাত এইবাৰ তেওঁলোকে 50% মাৰ্ক যিহেতু মেট্ৰিকৰ পৰা লোৱা হ'ব, 30% যিহেতু তেওঁলোকে প্ৰেক্টিকেল মাৰ্ক দিয়া ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈছে আৰু 10% মাৰ্ক শিক্ষা সংসদৰ পৰা দিয়াৰ উপৰিও আৰু যি 10 মাৰ্ক সেই 10 মাৰ্ক যিহেতু বিজ্ঞান শাখা যিবোৰ গোট পৰীক্ষা অথবা যি এটেণ্ডেঞ্চ বা নিয়মানুৱৰ্তিতা আছে সেই নিয়মানুৱৰ্তিতা পৰা দিয়া হ'ব বুলি জানিব পৰা গৈছে। আৰু সমান্তৰালকৈ মেট্ৰিকৰ ক্ষেত্ৰতো আজি যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন ৰাজহুৱা কৰিব। সেই মূল্যাংকনৰ প্ৰতিবেদনত আচলতে বিশেষকৈ নৱম শ্ৰেণীৰ যিবোৰ গোট পৰীক্ষা আছিলে বা লগতে নৱম শ্ৰেণীৰ যিবোৰ বছৰেকীয়া পৰীক্ষা আৰু নৱম শ্ৰেণীৰ যেনেকৈ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিদৰে মাৰ্কছ লাভ কৰিছে সেই মাৰ্কছৰ ওপৰত ভিত্তি কৰি তেওঁলোকে মাৰ্কিং কৰিব আৰু লগতে দশম শ্ৰেণীত তেওঁলোকে ছাত্ৰজন কেনেকুৱা আছিল বা ছাত্ৰজনে গোট পৰীক্ষাত কেনেকুৱা ধৰণৰ মাৰ্কছ পাইছে তাৰ ওপৰতো গুৰুত্ব দিব। হয়তো এনেকুৱা হ'ব পাৰে যে শিক্ষা সংসদৰ নিচিনাকৈ সেৱাটো 10 মাৰ্ক তেওঁলোকৰ শিক্ষা সেৱাৰ ফালৰ পৰা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কোনোজন ছাত্ৰ বা ছাত্ৰী। কিন্তু যিসকলে তেওঁলোকৰ মাৰ্কছৰ ছেটিছফাই নহ'ব বা সন্তুষ্ট নহ'ব ছাত্ৰ বা ছাত্ৰীগৰাকী, তেনে ছাত্ৰ বা ছাত্ৰীৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আচলতে যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন 1:30 বজাৰ লগে লগে চূড়ান্ত হ'ব বা 1:30 বজাৰ লগে লগে প্ৰকাশ পাব। আচলতে প্ৰতিবেদন কি আছে ইয়াৰ উপৰিও কি আছে এই বিষয়ে সবিশেষ জানিব পাৰিম। কিন্তু এইখিনি তথ্য অনুসৰি যে হাই ছেকেণ্ডেৰী ক্ষেত্ৰত তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু মেট্ৰিকৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ষ্টেণ্ড নাথাকিব, মেট্ৰিকৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেংক নাথাকিব। এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু হাই ছেকেণ্ডেৰী ক্ষেত্ৰত ৰেংক থাকে নে নাথাকে এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। হাই ছেকেণ্ডেৰী ক্ষেত্ৰত মই পূৰ্বতো উল্লেখ কৰিছোঁ, এতিয়া কৈছোঁ 50% মূল মাৰ্কছ তেওঁলোকে মেট্ৰিকৰ পৰা লোৱা হ'ব, 10% মাৰ্ক যিহেতু কাউন্সিলৰ পৰা দিয়া হ'ব, লগতে লগতে 40 নম্বৰ মাৰ্কছ যিহেতু তেওঁলোকে যিবোৰ ফাৰ্ষ্ট ইয়েৰ গোট পৰীক্ষা আছিলে কলা আৰু বাণিজ্য আৰু বৃত্তিগত শাখাত যিবোৰ গোট পৰীক্ষা আছিলে সেই গোট পৰীক্ষাসমূহৰ পৰা দিয়া হ'ব। কিন্তু যিহেতু বিজ্ঞান শাখাত ইয়াৰ বিপৰীত ধৰণে দেখিবলৈ পোৱা গৈছে। বিজ্ঞান শাখাত 50% মাৰ্ক মেট্ৰিকৰ পৰা দিয়া হ'ব আৰু লগতে তেওঁলোকৰ 10% মাৰ্ক নিয়মানুৱৰ্তিতা এটেণ্ডেঞ্চ অথবা গোট পৰীক্ষা যিবোৰ আছিলে সেই গোট পৰীক্ষাসমূহৰ পৰা দিয়া হ'ব আৰু 30 মাৰ্ক যিহেতু প্ৰেক্টিকেল পৰীক্ষা অনুষ্ঠিত হৈছে সেই প্ৰেক্টিকেল পৰীক্ষাৰ পৰা দিয়া হ'ব। আৰু শিক্ষা সংসদৰ পৰা এইবাৰ 10কৈ মাৰ্ক দিয়া হ'ব। সেই 10 মাৰ্কৰ ভিতৰত যোনজন ছাত্ৰ বা ছাত্ৰীয়ে আচলতে বিদ্যালয়ত পঢ়ি থকাৰ সময়ত কেনেকুৱা আছিলে বা কেনেকুৱা ধৰণৰ তেওঁলোকে ফলাফল কৰিছিল বা কেনেধৰণৰ তেওঁলোকে আছিল ছাত্ৰজনৰ ওপৰত ডিপেণ্ড কৰি সেই মাৰ্কছ দিয়া হ'ব। মুঠৰ ওপৰত যোনখন প্ৰতিবেদন সেই প্ৰতিবেদনখন কিছুমান পথেৰে প্ৰকাশ পাব আৰু প্ৰকাশ পোৱাৰ পিছতে সকলো স্পষ্ট হৈ পৰিব। নিশ্চয় হিৰকজ্যোতি মালাকৰ ধন্যবাদ জনাইছোঁ শেহতীয়া আটাইখিনি তথ্যৰ বাবে আপোনাক। অৰ্থাৎ CBSE-তকৈ কিছু পৃথক হ'ব এইবাৰৰ মূল্যাংকনৰ পদ্ধতি, কিন্তু কি হ'ব সেয়া 1:30 বজাতহে চূড়ান্ত হ'ব। আজি ঘোষণা হ'ব HSLC আৰু HS চূড়ান্ত বৰ্ষৰ মূল্যায়নৰ ফৰ্মুলা আমি ইতিমধ্যে জনাইছোঁ আৰু শেহতীয়া আটাইখিনি তথ্য আমাক জনালে আমাৰ সাংবাদিক হিৰকজ্যোতি মালাকৰে। পৰৱৰ্তী খবৰ, গোৱালপাৰাৰ ভালুকডুবিত ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ ঘাটি। আৰক্ষীৰ জালত জাহাংগীৰ আলম, ছাদ্দাম হুছেইন, ছাবিনা ইয়াছমিন নামৰ এগৰাকী মহিলাকো আটক কৰাৰ খবৰ। অভিযানত ড্ৰাগছ প্ৰস্তুত কৰা কেইবাটাও মেচিন জব্দ কৰা হৈছে। ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে ড্ৰাগছ, হেৰইন, কফ চিৰাপৰ লগতে হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰা ড্ৰাগছৰ মূল্য 10 কোটি টকাৰ ওপৰত হ'ব বুলি জনাইছে আৰক্ষী অধীক্ষকে। পুৱতি নিশাৰ পৰা চলিছে এই ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰৰ নেতৃত্বত চলিছে এই অভিযান। পাইছোঁ ক্ল'জ টু 11 গ্ৰামছ ইয়াবা টেবলেট পাইছোঁ মোৰ দেন 1500 या 2000 এতিয়াতো কমপ্লিট কাউণ্ট হোৱা নাই। পিছত নাইট্ৰজেপন টেবলেট, স্পেজম প্লাছ টেবলেট পাইছোঁ আৰু কফ চিৰাপটো যিমান কণ্টেইনাৰ পাইছোঁ more than 4000 লিটাৰ এইটো কেমিকেল আছে। সেই কেমিকেলৰ হিচাপে around 50,000 তাৰ ওপৰতে বটল হ'ব মিনিমামটো 50,000 to 1 লাখ বটল। বিভিন্ন কেমিকেল আছে, গতিকে স্যাৰ ইয়াতে ড্ৰাগছ বনাই নেকি তেওঁ? এইটো বনাইছে নিজে, সেইকাৰণতে কৈছোঁ মই এইটো মিনি ফেক্টৰী আছে আৰু মানুহ এইটো লাইচেঞ্চ পাইছে, মেডিকেল এইটো ড্ৰাগছৰ হিচাপে এইটো লাইচেঞ্চ পাইছে। ইউজিং দেট লাইচেঞ্চ মানে চব ইলিগেল কামেই কৰিছে। তো আমি এইটো দোকান যি পাইছে মেইনটো এইটো আছামী যি আছে আৰু তেওঁৰ ৱাইফ আৰু ব্ৰাদাৰ ইন লা। আমি ষ্টেটমেণ্ট ল'ম, আৰেষ্ট হোৱা নাই। তেওঁৰ ইণ্টাৰগেশ্যন এই চব কি ৰোল হ'ব, বাট এটা মানুহতো নিজে আৰেষ্ট হ'ব। পিছত মানে দুটা যে ৰিলেটিভ আছে ৱাইফ আৰু ব্ৰাদাৰ ইন লা আমি থানাত লৈ যাম। পিছত মানে আমাৰ ইণ্টাৰগেশ্যনত এইটো ইনভলভমেণ্ট হ'ব। তো আমি আণ্ডাৰগ্ৰাউণ্ড কৰিছে। আণ্ডাৰগ্ৰাউণ্ডতে চবেই বস্তু পাইছোঁ, এই মেচিনো পাইছে, ড্ৰামি পাইছে, চব আণ্ডাৰগ্ৰাউণ্ডত পাইছে।
নিশ্চয় আমি ইতিমধ্যে যেহেতু ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৰাজ্যজুৰি আৰু এই মুহূৰ্তত সকলো আণ্ডাৰগ্ৰাউণ্ড কৰি ৰাখিছে এইবাৰ গোৱালপাৰাৰ খবৰ আমি দেখুৱালোঁ গোৱালপাৰাত এইদৰে আণ্ডাৰগ্ৰাউণ্ড কৰি ৰাখিছে কেইবাজনকো আটক কৰা হৈছে শেহতীয়া তথ্য জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত ৰিংকু দাস ভালুকডুবিৰ ঘটনা ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে শেহতীয়া কি স্থিতি হয় কৃপাঞ্জল ক'ব লাগিব অসম আৰক্ষীৰ বাবে এক বৃহৎ সফলতা বুলি ক'ব লাগিব কিয়নো গোৱালপাৰা চহৰৰ মাজমজিয়া যি ভালুকডুবিত গোৱালপাৰা এডিশ্যনেল এছ পি আৰু এডিশ্যনেল এছ পিৰ নেতৃত্বত যোৱা এটা দলে ৰাতিপুৱা পুৱতি নিশাই যি ভালুকডুবিত প্ৰায় 10 কোটি টকাৰ ওপৰত যি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু 3জন লোকক ইতিমধ্যে আটক কৰিছে যি গোৱালপাৰা আৰক্ষীৰ নাম কেইজন আমি ক'ব বিচাৰিছোঁ ছাদ্দাম হুছেইন ছবিনা ইয়াছমিন আৰু যি জাহাংগীৰ আলম এই তেখেতলোকে আণ্ডাৰগ্ৰাউণ্ডৰ ঘৰৰ ভিতৰত তেখেতৰ তলত আণ্ডাৰগ্ৰাউণ্ড কৰি পেলাই তাতে ৰমৰমীয়া ড্ৰাগছৰ বেহা চলাইছিল আৰু এই ড্ৰাগছসমূহ গোৱালপাৰাৰ পৰা যি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যোৱা বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ফুটপুচ চলাই আছে যে 3জন যি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা হয় কৃপাঞ্জল নিশ্চয় কিন্তু এই মুহূৰ্তত তেওঁলোকে আণ্ডাৰগ্ৰাউণ্ড কৰি ৰাখিছে কেইগৰাকীমান ব্যক্তিকো ইতিমধ্যে উদ্ধাৰ কৰিছে তেওঁলোকে কৈছে যে তেওঁলোকক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তেওঁলোকে কিন্তু আৰু কোনো লোক এই ক্ষেত্ৰত সংযুক্ত হৈ আছে নেকি বা আৰু কোনো লোক জালত পৰাৰ সম্ভাৱনা আছে নেকি ৰিংকু দাস হয় কৃপাঞ্জল আমি কথা পাতিছিলোঁ যে আৰক্ষী অধীক্ষকগৰাকীৰ লগত কথা পাতিছিলোঁ যে আৰু কোনোবা ইয়াত জড়িত থাকিব পাৰে নেকি কিন্তু আৰক্ষী অধীক্ষকগৰাকীয়ে এটা কথা স্পষ্টভাৱে কৈছে এই 3জন লোকক যে আটক কৰিছে সেই লোকসকলক ফুটপুচ অব্যাহত ৰাখিছে আৰু ফুটপুচ অব্যাহত কোনোবা আৰু জড়িত আছে নেকি সেই তেওঁলোকৰ মুখৰ পৰা ওলাবলৈ জানিব পৰা গৈছে নিশ্চয় আপুনি নিশ্চয় সেই সন্দৰ্ভত চকু ৰাখিব আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত ৰিংকু দাস আপোনাক গোৱালপাৰাৰ ভালুকডুবিৰ ঘটনা আমি দেখুৱালোঁ ড্ৰাগছ বিৰোধী অভিযান আৰু য'ত 10 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে